নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৰে খবৰ ভাল, মোৰো ভাল। আৰু যিসকলৰ বেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে ভাল হয়। আৰু যিহেতু পৰীক্ষা আহি আছে তৃতীয় চতুৰ্থ বৰ্ষৰ, যাতে সকলোৱে ভালদৰে দিয়ে আৰু পুলিচৰ চাকৰি ওলাইছে, চাকৰিবোৰ ভালদৰে লওক সকলোৱে, তাৰে কামনা কৰিলোঁ। আজি মই গৈ আছোঁ এখন পূজা চাবলৈ, যিহেতু আমাৰ গাঁৱত পাতিছে মনসা পূজা। এই মনসা পূজাখনত যাম, প্ৰতি বছৰে এই পূজাখন পালন কৰে আৰু সেই পূজাখনলৈ বৰ্তমান গৈ আছোঁ। আৰু কেনেকুৱা মনসা পূজাখন হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো সকলো একদম শেষলৈ চাব আৰু বলক এতিয়া পূজালৈ যাওঁ। আৰু পূজাৰ মানে প্ৰথম যিটো কাম হৈছে সেইটো হৈছে পানী তোলা পৰ্ব। সেই পানী তোলা পৰ্বলৈ যাওঁ আৰু আপোনালোকক দেখাই আছোঁ, তো বলক গৈ থাকোঁ। बाबा ताले संगे তেতিয়া যে পূজাখনত গৈছিলোঁ, সেই পূজাখন মানে দুদিনীয়া হয়। সেই পূজাখনত গৈছিলোঁ আৰু এতিয়া দিনত গ'লোঁ আৰু এতিয়া বাজিছে 8টা। এই ৰাতিখন গৈ আছোঁ পূজাখনত। আৰু পূজাখনত কেনেকুৱা কি হয়, ৰাতি যিহেতু ৰাতিও হয় পূজাখন, দিনতো হয়, যিহেতু দুদিনীয়া পূজা, গতিকে আজি ৰাতিপুৱা দেখালোঁ আৰু এই ৰাতিখন দেখাম। তো কেনেকুৱা কি হয় পূজাখন দেখাবলৈ চেষ্টা কৰিম। তো বলক গৈ থাকোঁ এই পূজাখনলৈ আৰু দেখাই আছোঁ, বলক ভালদৰে।
আকৌ ওলাইলে পূজা লৈ বুলি তো এতিয়া গৈ আছোঁ পূজাখন চাবলৈ যিহেতু আজি শেষ পূজা কালি আৰু আজি দুদিনীয়া পাতিছিল আৰু আজি আছে বলি পূজা তো বলি পূজা আপোনালোকক নেদেখাও তো বেয়া নাপাব তো বাকী কি পূজা হয় তো আপোনালোকে দেখাই আছোঁ তো বলক গৈ থাকোঁ